আজি নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ ডাইৰেকশ্যনত আজি লোক আদালতৰ দ্বাৰা বিভিন্ন ধৰণৰ গোচৰ নিষ্পত্তিৰ আদেশ ক্ৰমে আমাৰ এই চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টতো আজি ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ এষ্টাব্লিছমেণ্ট আৰু CJM এষ্টাব্লিছমেণ্টে বিভিন্ন ধৰণৰ গোচৰ আজি লোৱা হৈছে। তাৰ উপৰিও আমি প্ৰি লিটিগেশ্যন কিছু বেংকৰ ডিছপিউট বা APDCLৰ লগত তেনেকুৱা সকলো গোচৰ আজি নিষ্পত্তিৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। সেই হিচাপত আজি আমি এই লোক আদালত এই ডিষ্ট্ৰিক্ট জাজ আৰু CJMৰ চৌহদত আমি আজি অনুষ্ঠানত এই লোক আদালতৰ থ্ৰুদি কেছ নিষ্পত্তিৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। এই পৰ্যন্ত আমাৰ বৰ্তমানো চলি আছে। এই পৰ্যন্ত আমাৰ প্ৰি লিটিগেশ্যন APDCL আৰু বেংকৰ মিলি মোটামুটি 18 লাখ টকাৰ আমাৰ কালেকশ্যন অলৰেডি হৈছে। সেইখিনি গোচৰ আমাৰ নিষ্পত্তি হৈছে। তাৰ উপৰিও ফৌজদাৰী আৰু অন্য গোচৰ MB এক্টৰ গোচৰ এইখিনি গোচৰো আজি লোৱা হৈছে আৰু চিভিলৰ মোকদ্দমাৰ সৈতে এতিয়ালৈকে মুঠতে 38টা গোচৰ আমাৰ নিষ্পত্তি হৈছে আৰু আমি আশা কৰিছোঁ আৰু অলপ সময়ৰ পাছত হয়তো আচল ফিগাৰটো আমি পাম আৰু কিছু আমাৰ গোচৰ ইয়াত নিষ্পত্তি হ'ব আৰু প্ৰতিকূল বতৰৰ কাৰণে হয়তো আজি এইবাৰ অলপ আমাৰ ডিছপ'জেলত অসুবিধা হৈছে, কিন্তু তথাপিও যিখিনি ডিছপ'জ হৈছে আমি ভাবোঁ সেইখিনি যথেষ্ট নহয় যদিও যিহেতু ইয়াত এই অৱস্থাত আমি হঠাতে পাতিব লগা হোৱাৰ নিচিনাকৈ পতা হৈছে, তথাপিও আমাৰ এইখিনি গোচৰ নিষ্পত্তি হৈছে আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ উপকৃত হ'ব। এয়ে আজিৰ আমাৰ লোক আদালতৰ উদ্দেশ্য আছিল আৰু এই উদ্দেশ্যৰে আমি আজি পাতি এইখিনি গোচৰ আমি আজি ইয়াত নিষ্পত্তি হৈছে।